সাংবাদিক হিসাবে নির্দিষ্ট সম্প্রদায় বুলি কৈছে, কিন্তু মুখ্যমন্ত্রী ডাঙৰীয়া নির্দিষ্ট সম্প্রদায় বুলি নকয়। মুখ্যমন্ত্রীর মুখত কোনো শালীনতা আপনি দেখা নাপায়। কেতিয়া হয় মূৰটো যেতিয়া গৰম হয়, কেতিয়া গৰম হয়, এতিয়া তেওঁ কি ক'ব লাগিছিল যে কংগ্ৰেছৰ দিনত আমি যিবিলাক কথা দিছিলোঁ, যিবিলাক আমাৰ কমিটমেণ্ট আছিল, সেই কমিটমেণ্টবিলাক আমি সম্পূৰ্ণ কৰিলোঁ। তেওঁ কি কমিটমেণ্ট দিছিল? তেওঁলোকে কৈছিল যে কংগ্ৰেছে 6টা জনগোষ্ঠীক জনজাতি দিব পৰা নাই, আমাক জনজাতি সেই 6টা জনগোষ্ঠীয়ে ভোট দিয়ক, আমি 100 দিনৰ ভিতৰত জনজাতি কৰিম। এতিয়া নিৰ্বাচনৰ সময়ত এই জনগোষ্ঠীসমূহ ৰাজপথলৈ নামিছে। আমি লোকসভাত যেতিয়া সুধিছোঁ কৈছে তেতিয়া যে বিধানসভাৰ পৰা অসম চৰকাৰৰ পৰা কোনো প্ৰস্তাৱ পোৱা নাই। তেওঁলোকৰ যেতিয়া এই 6 জনগোষ্ঠীক জনজাতি নকৰিব, সেই মানুহখিনি ক্ষোভত বহিঃপ্ৰকাশ ঘটাৰ বাবে ৰখি আছে। কোনদিনা ইলেকশ্যন ডিক্লেয়াৰ কৰে, কোনদিনা আমি ভোট দিওঁ, কোনদিনা বিজেপিক ক্ষমতাৰ পদচ্যুত কৰোঁ, সেইকাৰণে মানুহৰ মন ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। টি গাৰ্ডেনৰ মানুহখিনিক ক'লে যে আপোনালোকে কংগ্ৰেছক ভোট নিদিব, আমাক ভোট দিয়ক, 100 দিনৰ ভিতৰত আমি 350 টকাকৈ মজুৰি দিম। 2014 চনত আজি 350 টকা এটা ঘৰৰ মানুহটোও কাম নকৰে। ঘৰত যদি আমি কোনোবা মানুহ এটা লগাওঁ তেতিয়া আমি প্ৰায় 500 টকা দিব লাগে, 3বাৰকৈ খোৱা দিব লাগে। আজি টি গাৰ্ডেনৰ মানুহক 300 টকাৰ ঠাইত 220 টকা দি আছে। যেতিয়া এই কথাবিলাক তেওঁলোকৰ উত্তৰ নাইকিয়া হৈছে, তেওঁলোকে কৈছিল যে কংগ্ৰেছে চাকৰি দিব পৰা নাই, আমি বছৰি 2 কোটিকৈ টকা ল'ৰাহঁতক ছোৱালীসকলক চাকৰি দিম। হিমন্ত বিশ্ব শৰ্মাই কৈছিল বছৰি মই 25 লাখকৈ চাকৰি দিম। এতিয়া 25 লাখকৈ 10 বছৰত তেওঁলোকে কিমান দিলে বুলি যদি প্ৰশ্ন কৰে, সেই কথাবিলাক যদি প্ৰশ্ন কৰিব নোৱাৰে, সেইকাৰণে আপুনি কোৱাৰ দৰে বিভিন্ন কথাৰে এতিয়া চলাহী কথাৰে মানুহৰ মন ভুলাবলৈ এতিয়া চেষ্টা কৰিছে। অকল সেইটোৱেই নহয়, তেওঁ কৈছিল মহিলাসকলক আপোনাৰ এই বিভিন্ন ধৰণৰ কাম কৰিম, প্ৰত্যেককে আপোনাৰ লাখপতি বনাম। আমাৰ মহিলাবিলাকে নাচি নাচি কৈছিল যে লাখপতি বাইদেউ, লাখপতি বাইদেউ। এতিয়া কৈছে যে নহয়, কংগ্ৰেছৰ দিনত যিটো আমাৰ আঁচনি আছিল, সেই আঁচনিটোকে কৈ তেওঁ প্ৰতিগৰাকীক 10,000 আত্মসহায়ক গোটক দিয়াৰ কথাটো কৈছে, যিটো আমাৰ NRLM বুলি নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন বুলি কংগ্ৰেছৰ দিনত হোৱা আঁচনি, মনমোহন সিঙৰ দিনৰ আঁচনি, সেই কথাটোকে তেওঁলোকে ব্যাখ্যা কৰিছিল। এতিয়া আমাৰ চৰকাৰৰ দিনত যি সময়ত আমাৰ অসমত কৰ্মচাৰীক দৰমহা দিব পৰা নাছিল, আমি দুখীয়া ল'ৰা ছোৱালীবিলাকক দুপৰীয়া খোৱা দিছিলোঁ, আমি ইউনিফৰ্ম দিছিলোঁ দুখীয়া মানুহবিলাকক, 8, 9, 10ৰ ছোৱালীক চাইকেল দিছিলোঁ, ফাৰ্ষ্ট ডিভিজন পাছ কৰা ল'ৰা ছোৱালীক আমি লেপটপ দিছিলোঁ, ছেকেণ্ড ডিভিজন পাছ কৰা মানুহক টেবলেট দিছিলোঁ, আমি ৰাজমিস্ত্ৰীলৈকে আমি 25,000 টকা দিছিলোঁ, কাঠ মিস্ত্ৰীক আমি 25,000 টকা দিছিলোঁ, ইণ্ডিভিজুৱেলি আমি বেনিফিট দিছিলোঁ। এতিয়া সেই কথাবিলাক যেতিয়া তেওঁলোকে উত্তৰ দিব নোৱাৰে, এতিয়া আপুনি কোৱাৰ দৰে বিভিন্ন কথাৰে মানুহক আজি মনটো ডাইভাৰ্ট কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাইছে যে এই কথাবিলাকে ইলেকশ্যনত তেওঁৰ কোনো কাম নিদিয়ে। মানুহে থিৰাং কৰিছে যে অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাক যেনে হিৰণ্যকশিপুক আপোনাৰ বধ কৰিছিল ভগৱানে, নিজৰ ল'ৰা প্ৰহ্লাদৰ দ্বাৰা তেওঁ যেনেকৈ লাঞ্ছিত হৈছিল, আজি সেই ধৰণৰে এটা পৰিৱেশ হৈছে। কাৰণ অত্যাচাৰীবিলাকৰ পতন এনেধৰণে হয়। তাৰ শাস্ত্ৰয়ো এই কথাবিলাক লিপিবদ্ধ কৰিছে, শাস্ত্ৰই এই কথাবিলাক আমাক শিকিছে। যিসকলে শিকি পেলাই ভাল হৈছে তেওঁলোকৰ ভাল হৈছে, যিসকলে শিকি পেলাই এই কথা নামানে তেখেতসকলৰ পাপ হৈছে, আৰু পাপৰ ফল পিছত তেওঁলোকে ভুগিছে।